নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। ৰাজ্যজুৰি ব্যাপক ৰূপত উচ্ছেদ অভিযান চলি আছে আৰু ইয়াৰ লগে লগে একাংশ ৰাজনীতিবিদ, ৰাজনৈতিক দল অথবা সংখ্যালঘু সংগঠনে ইয়াক সাম্প্ৰদায়িক ৰহণ সনাত ব্যস্ত হৈ পৰিছে, হিন্দু মুছলমানৰ ৰং সনাত ব্যস্ত হৈ পৰিছে আৰু এনেধৰণৰ নেৰেটিভ সৃষ্টিৰ নেতৃত্ব লৈছে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলে। আজি মই যিটো ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, এই ভিডিঅ'টো যদিহে গৌৰৱ গগৈ অন্তত চায় তেনেহ'লে নিশ্চয় লাজ পোৱা উচিত হ'ব বুলি মই বিবেচনা কৰোঁ। আহক, গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ নেতৃবৃন্দই কেনেদৰে পৰোক্ষভাৱে গৌৰৱ গগৈৰ মুখা খুলি দিছে আমি চাই লওঁ। উচ্ছেদটো এটা আইনগত প্ৰক্ৰিয়া। আমি সেইকাৰণে কৈছোঁ যে উচ্ছেদটো এটা আইনগত প্ৰক্ৰিয়া আৰু আইনগতভাৱে চৰকাৰে ব্যৱস্থা লৈছে। তাত আমাৰ সমৰ্থনটো আমি ব্যক্ত ইতিমধ্যেই সংবাদ মাধ্যমৰ যোগেদি কৰিছোঁ। কৰাৰ পিছত দেখা গৈছে যে কিছুমান সংখ্যালঘু নামধাৰী সংগঠন, এই সংগঠনসমূহে আমাৰ গৰীয়া মৰীয়া দেশী যিবিলাক সংগঠন আছে, গৰীয়া মৰীয়া দেশীৰ যিবিলাক সংগঠন আছে, অকল আমাৰ সংগঠনটোৱেই নহয়, আমাৰ লোকসকলকো টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বেয়া বেয়া বাক্য, গালি গালাজ, দালাল, বিজেপিৰ দালাল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ, আনকি আমাৰ ফেচবুকবিলাকত মা দেউতাক ধৰি পেলাইও গালি পাৰা দেখা গৈছে। গতিকে এনেধৰণৰ কাৰ্যত আমি কেতিয়া ভয় নাখাওঁ। গৰীয়া মৰীয়া দেশীক জাতীয় পৰিষদক ভয় ভাবুকিৰে কোনো আমাক লৰাব নোৱাৰে। আমি কাৰো ৰঙা চকু, ভয় ভাবুকি সেই চৰকাৰী পক্ষই হওক বা কোনো সংখ্যালঘু সংগঠনে হওক কেতিয়াও ভয় নকৰোঁ। আমি ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ। আজি আমি সদায় সেই শৰাইঘাটৰ যুদ্ধৰ পৰা আমি জাতীয়বাদৰ পক্ষত আছিলোঁ, অসমীয়া খিলঞ্জীয়াৰ পক্ষত আছোঁ, অসমীয়া জাতিটোৰ পক্ষত আছোঁ। আজিও আমি বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা কৰিছোঁ। সৌদসম ছাত্ৰ সন্থাকে ধৰি জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ আদি কৰি বিভিন্ন অসমৰ জাতীয় সংগঠন, অসমৰ টাই আহোম, মৰাণ মিচিং সকলো জনজাতীয় সংগঠনৰ লগত আমি একেলগে আছোঁ আৰু সদায় আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু সদায় থাকিম। আমাৰ শক্তি হ'ল আমাৰ খিলঞ্জীয়া ঐক্যবদ্ধ। এইখন খিলঞ্জীয়া অখিলঞ্জীয়াৰ যুদ্ধ। ইয়াত গৰীয়া মৰীয়া দেশীসকলে ধৰ্মটো অকল ইছলাম হোৱাৰ কাৰণে আমাক তেওঁলোকৰ ভিতৰত সোমাই ল'ব বিচৰাটো এক ষড়যন্ত্ৰ আৰু এক সাম্প্ৰদায়িকৰণ ৰাজনীতি। আৰু এই ষড়যন্ত্ৰ আৰু সাম্প্ৰদায়িকৰণ ৰাজনীতিত গৰীয়া মৰীয়া দেশীসকলে কেতিয়াও ভৰি নিদিয়ে, আগতেও দিয়া নাছিল, অসম আন্দোলনতো দিয়া নাছিল, এতিয়াও নিদিয়ে। গৰীয়া মৰীয়া দেশীসকলে সদায় অসমৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, জাতীয়বাদৰ স্বাৰ্থত আৰু খিলঞ্জীয়াৰ স্বাৰ্থত থাকিব। এই কথা আমি সেইসকল সংখ্যালঘু সংগঠনক সকীয়াই দিওঁ। আৰু সংখ্যালঘু সংগঠনে তেওঁলোকে গৰীয়া মৰীয়া দেশী হৈ কোনোবা বিধানসভাত গৰীয়া উন্নয়ন পৰিষদ লাগে বুলি, গৰীয়াসকলৰ সুকীয়া পেকেজ লাগে বুলি, গৰীয়াসকলৰ অৰ্থনৈতিক সামাজিক বিকাশৰ কাৰণে তেওঁলোকে মাত মাতি পাইছে নেকি? আমি প্ৰশ্ন কৰিছোঁ। আজি তেওঁলোকৰ এটা সংগঠন মিয়া পৰিষদে মিয়া লেণ্ড দাবী কৰে, তেওঁলোকে মুছলমান সাহিত্যখন দাবী কৰে, তেতিয়া তেওঁলোকৰ বিভাজন কৰা নহয়, তেতিয়া তেওঁলোকে গালি নাপাৰে, সেই কথাৰ বিৰুদ্ধাচৰণ নকৰে। আমি বিৰুদ্ধাচৰণ কৰোঁ এইবিলাক কথা। গতিকে অসমৰ ভূমিত অসমীয়াৰ দপদপনি থাকিব, বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়াৰ দপদপনি থাকিব। ইয়াক কোনো ধৰণৰ আমি কাৰো ভয় ভাবুকি খাতি নকৰোঁ। আমি একেলগে জাতি জনগোষ্ঠীয় সংগঠনসমূহে আমি খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ আছোঁ, ঐক্যবদ্ধ হৈ থাকিম। আমাৰ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে, আমাৰ নামবোৰ একে হোৱাৰ কাৰণে সেইসকলৰ লগত আমাক যাতে কোনো ধৰণৰ হাৰাশাস্তি নকৰে, আমাৰ মৰ্যাদা যাতে হানি নহয়। আমি এটা স্বাভিমানী গৰীয়া মৰীয়া, আমাৰ হ'ব পাৰে অৰ্থনৈতিকভাৱে আমি দুৰ্বল, আমাৰ স্বাভিমান আছে আৰু আমাৰ মানুহবিলাকে সদায় স্বাভিমানী অসমীয়া তত্ত্বটো বজাই ৰাখে। সেইকাৰণে আমি কৈছোঁ যে এই যুদ্ধ খিলঞ্জীয়া অখিলঞ্জীয়াৰ যুদ্ধ, এই যুদ্ধ কোনো হিন্দু মুছলমানৰ যুদ্ধ নহয়। গতিকে এই সাম্প্ৰদায়িক শক্তিসমূহকো আমি সকীয়াই দিব বিচাৰিছোঁ, এনে সাম্প্ৰদায়িক খেলাৰ পৰা বিৰত থাকক। অনাগত দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ অসমীয়া জাতিটো শক্তিশালী কৰাৰ কাৰণে লাগিব লাগে। ইয়াত ধৰ্মৰ কথা নাহে, ইয়াত বেলেগ কথা নাহে। গতিকে সকলোকে মই আহ্বান জনাম, আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ, থাকিম, অসমীয়াৰ স্বাৰ্থত আছোঁ, অসমীয়া জাতীয়বাদৰ পক্ষত আছোঁ। আমি
উচ্ছেদৰ সমৰ্থন কৰিছোঁ। আচলতে উচ্ছেদটো আমি এনেকুৱা নহয় যে ম্যাদী পট্টাৰ ভূমি ক'ৰবাত উচ্ছেদ হৈছে। চৰকাৰখনে আমি দেখা পাইছোঁ বৰ্তমান সময়ত এনেকুৱা হৈছে অসমত PGR ভূমি, VGR ভূমি, জনাঞ্চল, বনাঞ্চল ইত্যাদিবোৰ ভূমি বৰ্তমান সময়ত কিন্তু অসমত নাইকিয়া হৈ পৰিছে। আৰু আমি দেখা পাইছোঁ যে এনেকুৱা ধৰণৰ ভূমিসমূহ পূৰ্ববংগীয় মূলৰ লোকসকলেহে আগ্ৰাসন কৰিছে। আমাৰ প্ৰশ্ন হ'ল যে যদি সঁচাকৈ PGR, VGR, জলাশয়, বনাঞ্চল ইত্যাদি ভূমিত যদি বৰ্তমান সময়তো তেনেকুৱা বেদখল চলি আছে, আমি কৈছোঁ বেদখল মুক্ত হ'ব লাগে। আৰু বৰ্তমান সময়ত এটা কথা আমি দেখা পাইছোঁ যে ধুবুৰী জিলাৰ আলিমেছ পাণবাৰী মছজিদৰ কাষত আলিমেছৰ নামত ভূমি সংৰক্ষণ কৰা হৈছে। সেই আলিমেছৰ নামত সংৰক্ষিত ভূমি কিন্তু বৰ্তমান সময়ত বেদখল হৈ আছে। পূৰ্ববংগীয় মূলৰ লোকে তাত আগ্ৰাসন কৰিছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে আলিমেছৰ নামত যি সংৰক্ষিত ভূমি আছে সেই ভূমি অতি শীঘ্ৰে বেদখল মুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু বৰ্তমান সময়ত চৰকাৰে যি নীতি লৈছে সেই নীতিত আমি সমৰ্থন জনাইছোঁ। চৰকাৰী ভূমি, জলাশয়, বনাঞ্চল ইত্যাদিসমূহত বেদখল মুক্ত কৰাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক। এই উচ্ছেদক লৈ যেন ৰাজনীতি নহয়, উচ্ছেদক লৈ যেন সাম্প্ৰদায়িক নহয়, বৈষম্য নহয়, তাৰ কাৰণে কিন্তু চৰকাৰে তেওঁলোকৰ দৃষ্টি সদায় কঠোৰভাৱে ৰাখক। কোনোবাই যদি সাম্প্ৰদায়িকতাৰে যদি এই উচ্ছেদৰ ৰং সানিব বিচাৰিছে তেতিয়াহ'লে চৰকাৰে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দৰ্শকসকল, সমগ্ৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চালে। নেতা দুগৰাকীৰ ভাষ্যত এইটো স্পষ্ট হৈছে যে তেওঁলোকে উচ্ছেদ সমৰ্থন কৰে, উচ্ছেদৰ বিৰোধিতা কৰে, অথচ তেওঁলোক মুছলমান ধৰ্মাৱলম্বী লোক। এনে পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈয়ে যিটো নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে যে উচ্ছেদৰ নামত মুছলমানসকলক হাৰাছমেণ্ট কৰা হৈছে, মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে, এই কথাষাৰ যে চৰম মিথ্যাচাৰ, চৰম ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, সেই কথা ওলাই পৰিছে। ইতিমধ্যে গৌৰৱ গগৈয়ে উচ্ছেদ সম্পৰ্কত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে। তেওঁ ইয়াৰ আগতে বহুবাৰ কৈছে যে দুখীয়াৰ ঘৰ ভাঙিলে নিজৰো ঘৰ ভাঙে, মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে, আমি যুঁজ কৰিম, সংখ্যালঘুসকলৰ কাৰণে যুঁজ কৰিম, এনেধৰণৰ বক্তব্য তেওঁ বহু সময়ত ৰাখি আহিছে। অৰ্থাৎ তেওঁ উচ্ছেদ নিবিচাৰে নেকি? অসমৰ চৰকাৰী ভূমিবিলাক বেদখলমুক্ত হোৱাটো তেওঁ নিবিচাৰে নেকি? তেওঁ অসমৰ সেই চৰকাৰী ভূমিবিলাক চৰণীয়া পথাৰ বুলি ভাবে নেকি, যে য'ৰ পৰা তোৰ পৰা আহি ভূমিহীন হ'ল বুলিয়েই মানুহবিলাকে ইচ্ছামতে সেই মাটিবিলাক দখল কৰিব, কোনো পৰিকল্পনাহীনভাৱে সেইবিলাক মাটিত ঘৰ পাতিব, সেইটোৱে বিচাৰে নেকি? ভৱিষ্যতৰ অসমৰ ৰাইজে তেনে এজন লিডাৰক কেনেধৰণে গ্ৰহণ কৰিব, অহা 2026 নিৰ্বাচনতে নিশ্চয় সেয়া প্ৰতিপন্ন কৰিব। বাকী আপোনালোকৰ মতামত নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, অসমত চিৰশান্তি বিৰাজ কৰক, এই কামনাৰে ধন্যবাদ।